কালীচৰণ বৰুৱাই দিলে জয়াই অসম ধ্বনি। সত্তৰৰ ঊৰ্ধৰ এগৰাকী কালীচৰণ বৰুৱাৰ আছে এই প্ৰতিমূৰ্তিৰ গৰাকীৰে তেজৰ সম্বন্ধ, অন্তৰৰ সম্বন্ধ। শ্বহীদ কনকলতা বৰুৱাৰ ভাতৃ কালীচৰণ বৰুৱা। এই মুহূৰ্তত ৰাজ্যত গণ আন্দোলন ভৰপক। এখন আইনৰ বাবে জাতিৰ সৰ্বোচ্চ উপনীত সৰ্বস্বান্তৰ দুৱাৰদলিত। এনে এক মুক্তিকামী গণ আন্দোলনতে 1942 চনত ব্ৰিটিছ বাহিনীৰ গুলী বুকু পাতি লৈছিল গহপুৰৰ জীয়ৰী কনকলতা বৰুৱাই। 95 সংখ্যক জয়ন্তীত কনকলতা বৰুৱালৈ পুষ্পাঞ্জলি। আৰু এই অনুষ্ঠানতে শ্বহীদ কনকলতাৰ ৰুগ্ন আৰু বৃদ্ধ ভাতৃয়ে দেখুৱালে দেশ জাতিৰ প্ৰতি নিষ্ঠা। কা নামানো কাহানিও। এই দিনটোতে শ্বহীদ কনকলতাৰ জন্ম হৈছিল আৰু আজি এই জন্মদিনটোত মই ৰাইজলৈ এটা নিবেদন কৰিবলৈ বিচাৰিছোঁ যাতে কা আইন প্ৰণয়ন কৰিব লাগিছিলে সেই কা কেতিয়াও আমি গ্ৰহণ নকৰোঁ। আজি মই ইয়াৰ পৰা শ্বহীদৰ এই মূৰ্তিৰ ওচৰৰ পৰা ক'বলৈ বিচাৰিছোঁ ভাতৃ হিচাপে যে কাৰ বিৰুদ্ধে সদায় আমি সংগ্ৰাম কৰি যাম। যেতিয়ালৈকে কা ইয়াৰ পৰা বহিষ্কাৰ নকৰে তেতিয়ালৈকে আমি এই সংগ্ৰাম চলাই যাম। একেই বাণী গহপুৰবাসীৰো। সুধাকণ্ঠৰ কালজয়ী গীতেৰে বুজাই চৰকাৰক। দাসত্বৰ শিকলি ছিঙিছে ৰাইজে। গহপুৰৰ পৰা ৰাজীৱ বৰা, প্ৰাগ নিউজ।